এই মুহূৰ্তত সমগ্ৰ অসমবাসী ম্ৰিয়মান হৈ আছে। আজি ৩৭ দিনে অসমৰ মানুহৰ মুখত মাত নাই, এক শোকত বিভল হৈ আছে। জুবিন ক্ষেত্ৰৰ লোকে লোকাৰণ্য, দিনেই হওক বা ৰাতিয়ে হওক, বিভিন্ন ঠাইৰ পৰা মানুহ আহিছে, নিজৰ গাড়ীতে আহিছে, ভাড়া গাড়ীতে আহিছে, দূৰৰ পৰা বাছত আহিছে। কিমান আৱেগিক হৈ আছে মানুহবিলাকে। সকলো আৱেগিক হৈ সকলো এটাই বিচাৰিছে, মুখ্যমন্ত্ৰী মহোদয়ে যে কৈছিলে জুবিনক হত্যা কৰা হৈছে, এই হত্যা কৰে কোনে কৰিলে, কেনে কৰিলে, কিয় কৰিলে, এই বস্তু জানিবৰ কাৰণে মানুহে আৱেগিক হৈ আছে। সেইকাৰণে এটা হেছটেগ ভাবি জাষ্টিছ ফৰ জুবিন গাৰ্গ ব্যৱহাৰ কৰিছিলে। এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই সময়ত কেলেই SOP-খন জাৰি কৰিব লগা হ'ল বা কৰিবলৈ অনুমতি দিলে? আৱেগকটো সন্মান কৰিব লাগিছিল অলপমান। কিনো অসুবিধা হৈছে? লাখ লাখ মানুহ তেওঁৰ ডেড বডিৰ লগত প্ৰচেছন হৈছিলে, হাজাৰ হাজাৰ মানুহ আজি জুবিন ক্ষেত্ৰত প্ৰত্যেক দিনে ৰাতিয়ে আছে, ক'তো ডাঙৰ একো হোৱা নাই। যদি কোনোবাই মদ ভাং খাই তাত উৎপাত কৰিছে, সেইসকলক যি আইন আছে আইনেৰে তেওঁলোকক পানিছমেণ্ট দিয়ক। আজি মদ ভাং খাই যদি ৰাজপথত কোনোবাই হাই হল্লা কৰে, দিগদাৰি দিয়ে, যদি ৰাজহুৱা স্থানত মদ ভাং খাই যদি দিগদাৰি দিয়ে, তাৰ কাৰণে আইন আছে। আজি যদি মদ খায়, অৱশ্যে নিৰ্দিষ্ট পৰিমাণৰ ওপৰত হ'লে যদি গাড়ী চলায়, তেখেতকো পানিছমেণ্ট দিয়া হয়।